দূরে দূরে সোণৰ বাহিয়া চলে সময়ৰে বান সময়ত মাৰি কি হল এটা তুমি কে লাগছ এটো আপি চলে হোৱা বস্তু আরে আপা আপি কি কথা আছে আনি দিছো আপা শুনতে না সেইকাৰণে তো ভাগ দিছো তোমাক তুমিও যদি হুৱা মই যদি হু সোনকালতে হলে তুমি আনি দিবা লাগব এ দে কোন হয় নিলবা না কিন্তু উলামে নিলবা বলে কৈছো নহয় আরে দেৰি হৈছে মোৰ গম পোৱা যাবা লাগে দা শুন কেংকে উলা তুমি থিদা তুমি থিদা ইমান বকি নাথিবা কিবা খং উঠব তোমাৰ মুখৰ ভিতৰত ফেলে দিম মই মুখৰ ভিতৰত তুমি মোৰ মুখতে পেলে দিলা অকস্মাত ওলাই গৈছে মই কি জানো ইস 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 পরে 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 মই ইমান কি শুনলো মহাত্মা গান্ধী কৈ থৈ গৈছে বেয়া বস্তু নাচাবা বেয়া কথা নুশুনিবা বেয়া কথা নকবা মই যি পয় পয় কি শুনলো একলাখান মানুহ মৰি আছে কি টেনশ্যনত এহুন মৰি আছে আৰু কি টেনশ্যনত গাটো ধুইছিলো মুঠে মই আৰু গা ধুবা লাগে এতিয়া নাকো মই খান ঘৰত তোমাৰ সদায় সদায় কাজিয়া কৰতে কৰতে মোৰ অশান্তি লাগি গৈছে কাজিয়া মই কৰো তুমি মুখখন বন্ধ কৰি ৰাখা মই কাজিয়া কৰি থাকো যোৱা জগে মই ধৰি বান্ধি ৰাখছো নেকি হ'ব বেছি কথা কবা নালাগে বান্দৰে যেনেকে নাৰিকলৰ মূল্য বুজি নাপে সেনেকে তুমি মোৰ মূল্য বুজি নাপা কি তাৰ মানে মই বান্দৰ মই যদি বান্দৰ তোমাৰ মায়ে বাইকে তোমাৰ 14 গোষ্ঠী বান্দৰ কাৰণ আমি বান্দৰৰ পৰা উৎপত্তি হৈছো হ'ব দা ইতা মই হলি কুকুৰৰ নিচিনা ব্যৱহাৰ কৰছ আৰু লাগাত তামত কি মিঠা মিঠা মাত দিয়া না বেবি মই তোমাৰ কাৰণে পাপাৰ পৰা পইচা আনবা লগা হয় আরে পাপেৰৰ পৰা পইচা আনি মই কাক বস্তু দাম তোমাকে তো দাম সেই 2006 চনতে আন্ডাৰ পেণ্ট এটা কিনিছিলো আজিও সেইটো পিন্ধি আছো ধুই ফেলে তাৰত মেলি দিলি এনা আন দেখি লাইনত তাৰত যেন বাদলি হ'ল মি আছে তুমিও বুলি থাকা তাতে যাই যাওঁ মই ইতা যা ধৰি বান্ধি ৰাখা নাই তোমাক দেউতা মই যাওঁ ক'ত যাও মাইতিৰ ঘৰত কিয়া এওঁলোক সদায় সদায় কাজিয়া লাগি থাকে মই অশান্তি হৈছো পয়টোকো ভালকে আসলা এতিয়া আৰু কিহৰ কাজিয়া লাগিল ক'ত পুৱা ভালকে আছে পুৱাৰ পৰা দেখোন কাজিয়া উঠাৰ পৰা কাজিয়া সেই মুখত গোৱাটো ললো হাতত তাইৰ মুখত গোৱা কুইবা নেদে মই কুইলাবে নেদিলা তুমি যে মোৰ মুখতে ওলাই দিছিলা আরে অকস্মাত ওলাই গেছি মই কি কৰো এই বাবা শুন তোৰ একো সদায় সদায় কাজিয়া লাগি নাখিলিচোন একদম বেয়া দেখি কাষৰ মানুহ মোক সুধে কিহৰে কাজিয়া কৰছি শুন মই তাৰো কি উত্তৰ দিম কচোন আৰু তোমাৰ বিয়া হবা 2 মাহ নাই এনেকে কাজিয়া নাথকে নহয় হা আৰু তুমিতো ভালকৈ বিয়া হৈছা আমি চাই দিলো বেলেগ কথা আছিল দোষটো আমাক দিবা পাৰিলে এতিয়া দোষ দিবি কা এতিয়া দোষ এই কাজিয়া কৰে মই নকলো নহয় এও দেউতা এও তোমাৰ দোষ তোমাৰ দোষটো মোৰ তোৰ নিচিনা এটা নালাগক মই জন্ম দিলো তই কেনাই মাই দিছি হ'ব মনে মন থাক বোৱাৰী য মাইৰে তোৰ যাবা নাগে ৰুমত য পুতেৰেক বুজাওক নেক্সট টাইম যাতে মোৰ লগত কাজিয়া নকৰে বুজাম য ভিতৰত য আৰু তাইকো বুজাবি তাইও যাতে মোৰ লগত নেক্সট টাইম কাজিয়া নকৰে তই মনে মনে থাকে গাঁৱতো তিৰিয়েপিক বুজে বুঢ়া তই নিজৰ বৈৰেৰে কিয় চিধা কৰিব পৰা নাই হ'ব যাই মানে আৰু বকবা নালাগে তই গম পাইছা না তই যে হেলেন আপি এটা পাইছা দা লাগছে নেকি তোৰ শুনছা না দিনত যদি তোমাক কিবা বেয়াকে কৈছো তোমাৰ মনত যদি আঘাত লগা কথা মোৰ কোৱা গেছি তাৰ কাৰণে সৰি ই যি নিজে নিজৰ ভুলটো স্বীকাৰ কৰিছে তাৰ কাৰণে ভাল লাগছে ইটা চৰি কৰি লাভ নাই দিনত কি ব্যৱহাৰ কৰিছিলা মোক বোৱাৰীৰ কথাটো হৈ অৱশ্যে দিনত তুমি ইমান বেয়া ব্যৱহাৰ কৰিব লাগি তুমি ক'ত সাহস পালা মই কাৰ ছোৱালী তুমি জানা না মই চৌধুৰী বংশৰ ছোৱালী তুমি কি বুলি ভাবিছ মোক তাৰ কাৰণে সৰি কলো দেখোন মই এখনি অলপ বোৱাৰীৰ বেছি হ'ল তাইও গোটেই কম নহয় বাৰে বাৰে চৰি কৈ আছে বোৱাৰীটো অলপ শান্ত হ'ব লাগে না তিৰি মানুহ হ'ব ইটা চৰি কৰি লাভ নাই ৰাতিপুৱা তুমি আৰু সেই একে নাটকে আৰম্ভ কৰবা তুমি কিয় সৰু হৈছ মই নাজনো লাইট নুমালি চব পুৰুষে লাইনত আহি যায় কি কথা ক'লা বোৱাৰী এইটো
জয় তা কিখান বিছনাত ঘুমগে মই এখানত নাথাকো এখানত থাকিম তেতিয়াহ'লে তুমি ইয়াতে থাকা মই ইয়াতে থাকো তেতিয়াহ'লে মই তাতে থাকিম তুমি নালগে মোৰ লগত থাকবা তুমি সিখানত থাকা মই ইখানত থাকিম নালাগে মই এখানত থাকিম মই ইখানত নাথাকো মই তাতে থাকিম তেতিয়াহ'লে মই তাতে থাকিম দিনত হ'লে কুকুৰৰ নিচিনা ব্যৱহাৰ কৰিছ এতিয়া লাইনত লৈছো ৰাতি নৰা তুমি মনত দেখা নাইবা তুমি মোৰ বিচাৰিছে নাই তাতে থাকিম ময়ো অ' বাপাৰ আমি সেইকাৰণে চুৰি চুৰি হৈ আছিল চব তোৰ তাৰ মন নিচিনে তুমি যিবোৰে কথা মই ঘুমাই থাকো উপায় উঠা লাগিব কৃষ্ণ প্ৰভু মাধৱ বাবা মই এইখান ঘৰত নাথাকো মই যাওঁ তুমি আকৌ কান্দবা নাযাবা নাজানিব আনগা যোৱা কি হৈছিল কিয় লাগলা কচোন মই যাওঁ দেউতা যাবা দিয়ে ৰোজা এই গেটত বুলি ক'লো তোমাক কিয় লাগছো হা কোনে সুধ কিয় লাগে মোৰ তইকে মই লাগছো নেকি তাই লাগছি নাই নাই তোমাৰ দিন বেয়া চলি আছে পুষ্টিখান লো জনকতাতে লো যোগ পিছে আপোনালোকে কি সমস্যালৈ মোৰ তাকে আহিল কওকচোন সমস্যাটো মোক ভালদৰে বুজাই কওকচোন কি হৈছে আপোনালোকৰ মানে শৰ্মা এইটো মোৰ ল'ৰা এই 2 মাহ আগত তাৰ বিয়াও গেল মানে বোৱাৰীৰ লগত দেখা দেখি হ'লে শুন সাপ নেলৰ নিচিনা কাজিয়া কৰি আৰু মই সেনেকে হাঁহৰ নিচিনা চাই থকাতে যায় এই ৰাহি জৰাটো অলপ চাই দিয়কচোন আচলতে এওঁলোকৰ বিয়াৰ আগতেহে ৰাহিছে বিয়াৰ পিছত ৰাহিটো নাচাই নহয় মানে কি জানেনে শৰ্মা আজি আৰু তাই পুৱে কাজিয়া লাগি মাকহঁতৰ ঘৰত গুচি গৈছে এই ৰাহি চাব নালাগে দিয়ক ইয়াৰ কিবা বেয়া চলি আছে নেকি ৰাহুকেতো সেইটোৱে চাই দিয়কচোন কাজিয়া লাগেতো আচলতে ভালহে যাৰ মৰম বেছি তাহাৰহে বেছিকে কাজিয়া লাগে তিনি মৰাটোৰ কাজিয়া থাকিয়ে যায় আৰু মাজে মাজে সেই কাজিয়াৰ মাজত অলপ মাৰামাৰি হৈ যায় সেইটো আকৌ ডাঙৰ কথা নহয় এইটো মৰমৰ বস্তু ইমানো মৰম ভাল নহয় শৰ্মা দা সেইদিনা মোৰ পিঠিত ইকে এটা মাৰি দিছিল ইনকে আৰু মৰম কৰে গম পাই কওকচোন আপুনি ইনকে মৰম কৰিলে মই দেখোন হস্পিটেলত এডমিট হ'ব লাগিব আচলতে কাজিয়া নলগাৰ এটাই উপায় আছে মই কাজিয়া নলগাৰ এটা ফৰ্মুলা দিবা পাৰো যিটো ফৰ্মুলা মই ব্যৱহাৰ কৰি আছো তিনি মৰাটোৰ মাজততো কাজিয়া হয় কিন্তু এই ফৰ্মুলাটো এনেকুৱা মই আৰু মোৰ পত্নীৰ মাজত যদি কাজিয়া হয় মই যদি ভুল কৰো মই তিৰিটোক চৰি বুলি কওঁ কাজিয়া তাৰ পিছত নহয় আৰু যদি মোৰ পত্নীয়ে ভুল কৰে তেতিয়াও মই চৰি বুলি কওঁ তেতিয়া আমাৰ কাজিয়াটো নহয় এইটো আৰু কি ফৰ্মুলা দিলা কওকচোন আপুনি তাইতো মূল্য চৰি বুলি নকয় মইতো কৈয়ে থাকো শৰ্মা চাই দিয়কচোন আচ্ছা বাৰু ঠিক আছে আপুনি ইয়াৰ কুস্তিখান আনিছে নেকি এই সত্তৰে কুস্তিখান কোৱাই দিছে আৰু কুস্তিখান কিনে জেৰক্স কৰবা যতে লিখি হইলো নেকি ঘৰত বিচাৰিব নাই মানে কুস্তিখান এটা কাম কৰক আপোনালোকে যদি কুস্তিখান নাই তাৰ জন্মৰ চনটো বাৰটো আৰু জন্মৰ সময়টো মোক কওক মই চাই দি আছো চনটো হ'ল 1996 আৰু বাৰটো হ'ল শনিবাৰ বাবা সময়টো কিমান আছিলে মই কি জানো সময় কিমান আছিল মই ডাঙৰ চলিৰ দৰে জন্ম পোৱা নাই নহয় সৰু হৈ জন্ম হৈছো মই গমেই মনে কৰিছো কি হৈছো সময় মই জানিম নেকি মনত পছে শৰ্মা ৰাতিয়ে 8 PM আচ্ছা তাৰিখটো মনত নাই নেকি তাৰিখটো 22 জানুৱাৰী দিয়ক ঠিক আছে মই তেওঁৰ বিষয়ে অলপ চাই দিওঁ মই ন জানুৱাৰী শনিবাৰ সময়টো ৰাতি PM আচ্ছা আচ্ছা মোৰ এই পঞ্জিকাৰ গণনা মতে এওঁৰ তাৰমানে 1.5 বছৰমান বেয়াই আছে এওঁৰ মানে 1.5 বছৰমান বেয়াই আছে মোৰ বোধেদি 1 বছৰমানক লাগি ইয়াৰ পত্নী ঘৰক নানাই ভাল 1 বছৰমান তেওঁৰ পত্নী নানাই ভাল কাৰণ ইয়াৰ গণনা মতে যদি আনে সেইটো মাৰ্ডাৰ হৈ যাব পাৰে কোনোবা হয়তো জেল খাই যাব পাৰে গতিকে তেওঁক নানাই ভাল তাৰ অৱশ্যে
বৃহস্পতিৰ দিশৰ পৰা এটা ভাল আছে, 1 বছৰমান পিছত এটা ভাল খবৰ পাবও পাৰে, খবৰ এটা পাব লাগে আপোনালোকে। আচ্ছা ঠিক আছে, এওঁৰ খুব বেয়া চলি আছে, এওঁৰ বেয়া খেতি 1.5 বছৰ আছে, গতিকে এই বেয়া খেতিটো ভাল হ'ব। ইয়াৰ কাৰণে তো উপায় আছে। কি উপায়? উপায়টো মানে আপুনি আপোনাৰ ল'ৰাক এটা পান্নাৰৰ তাবিজ দিব লাগিব, আংঠি এটা দিব লাগিব। ক'ত পাম? তাবিজটো মোৰ তাতে পাব, আংঠি আপোনাৰ পান্নাৰৰ তো পাই যাব, এইটো কথা নাই, কিন্তু তাত অলপ খৰচ আছে। কিমান মান দাম? এই আংঠিটোৰ দাম 43,085 টাকা। গতিকে কম নহয় নেকি? কম মানে এনেইতো কমাবা নোৱাৰি, সেই 85 টাকাটো কমাই দিব পাৰিব, তাত তলত কিন্তু নোৱাৰি। এইটো পান্নাৰ আংঠিটো তেওঁ ল'লে তেওঁৰ যিখিনি মানে বেয়া আছে সেইখিনি গোটাই কাটা যাব। আচ্ছা তাৰে লগত আপুনিতো মানে বাপেকটো আপোনাৰো খুব বেয়া চলি আছে, ইয়াৰ দোকানে আপোনাৰো বেয়া চলি আছে। গতিকে আপোনাৰো এই বেয়া খেতি মানে ভাল কৰিব লাগে হ'লে আপুনি এটা কাম কৰিব লাগে, আপুনি এটা এই আংঠি এটা ল'ব লাগিব। সেইটো পকা আংঠি বুলি কয়, আপোনালোকে হয়তো বুজি নাপাব, কিন্তু আমি আমাৰ ফালেদি আমি বুজি পাওঁ। সেইটো আংঠিৰ বেছি এটা মূল্য নহয়, সেইটো আপোনাৰ 21,640 টাকা। ডিছকাউণ্ট 40 টাকাটো কমাই দিব পাৰি। গতিকে এখিনি এই দুটা ল'লে আপোনালোকৰ এই সমস্যাবিলাক দূৰ হৈ যাব, বাকী একো চিন্তা কৰিব নালাগে। এইখিনি মই মোৰ গণনাৰ মতে অলপ মানে পাইছোঁ, চব ঠিক হৈ যাব। বাকী আপোনালোকে এইখিনি মানে ব্যৱস্থা কৰক, আপোনালোকে আহক, মই আপোনাৰ ল'ৰাকো দিম, আপোনালোকৰ দুয়োটা মানে আংঠি দি দিম, সেইবিলাক আপোনালোকৰ সংসাৰ চব ঠিকে চলি যাব। দেউতা কি কৰিম বুলি ভাবিছে এতিয়া? কি কৰিম বুলি ভাবিছা? আংঠিটা ল'ব লাগিব। আজি মই শংকৰ মঞ্চত পইচাৰ কথা কম, আংঠিটা ল'লে হ'ল। এই বেকাৰ আংঠি চিংঠি ল'ব নালাগে, দুটাৰ মাজত 60,000-70,000 টকা যাব। তাতকে সেই পইচা দি এই বিয়াত যি অলপ ধাৰ আছে সেই ধাৰখিনি মাৰিম। বিয়াৰ ধাৰ মাৰে? এগলাখান যি বেয়া হৈ আছে চব তোৰ কাৰণে হৈ আছে। কি বেয়া হ'ল মোৰ কাৰণে? কি ভুল মোৰ? ভুলতো নহয়, ভুল মোৰে। মায়েৰক যদি হিন্দা চিজানি কৰবা নেনি তাৰে পিছদিনা নিলো হয়, ঘৰত কি জানি তোৰ ভাল হ'ল হয়। তই তেতিয়াহ'লে গাড়ী কিনবা তোৰ দৰে আগে গণকত তাতে দিন বাৰ সময় চাই ল'ব লাগিছিল, তাৰ পাছত চুইজাৰিং কৰিব দিব লাগিছিল। হ'ব খেলা বাদ দি এতিয়া বোৱাৰীক যাই লৈ গেল যা। আৰে গণকে কি কৈছে তই শুনা নাই? কি মাৰদাৰ হ'ব বোলে, মাৰদাৰ। পাৰি যায় নেকি কথাগিলা? পাৰি গৈছিলো যাম নামকেইটা আনবা, বোৱাৰী যদি আহিব বুজে নানবি, কিন্তু নাগেতে থাকক, কি হৈ দেখা যাব। মই এটা বোৱাৰীক ফোন কৰো ৰ। আৰু 1 বছৰ পিছত কিবা ভাল বুলি কৈছি, কি বিয়া নাই বিয়াইছে বিয়া পাতে আৰু ই। বোৱাৰী ফোন কৰছি ইমান দিনৰ মূৰত। অ বোৱাৰী ক। দেউতা ভালে আছে না? আছো দিয়া বোৱাৰী। মানে মই এটা কথা কোৱাৰ কাৰণে আপোনাক ফোন কৰিলো। কি বা কচোন, আমাৰ ই আৰু জব লগাইছে নেকি কিবা? নাই না দেউতা, মই যাম দিয়ক এইকেইদিনৰ ভিতৰতে ঘৰত। সঁচাই নেকি? আহিবা আহিবা, তুমি আহাৰ পিছত আৰু ঘৰখন ভৰি পৰিব। দেউতা এটা ভাল খবৰ আছে। কি? আপুনি ককা হব ওলাই আছে। কি সঁচাই? কথাটো শুনি মোৰ ভাল লাগি গেল বোৱাৰী। তুমি আজি আহা ঘৰত, জলদি আহা। আজি নহয়, মই অহাকালি যাম। আপোনাক খবৰটো দিলো, আপুনি পুতেৰেক কৈ দিব। হ'ব দিয়া বোৱাৰী, হ'ব দিয়া। ইতা হ'ব দিয়ক দেউতা, ফোনটো ৰাখো। দিয়া হ'ব দিয়া বোৱাৰী, ভালকে ৰাখবা। বাবা অ তাই আছে মাকতহে, বাবা আছে ইয়াতে। 2 বছৰ ধৰি দেখা দেখি হোৱা নাই, প্ৰেগনেণ্ট কেনেকে হ'ল? বাবা অ বাবা, বাবা অ বাবা। ইয়াতে আছা তই? এই কথা এটা হ'ল ৰ। এই বোৱাৰী মোক এইমাত্ৰ ফোন কৰি ক'লা, কি এই বোৱাৰী বোলে প্ৰেগনেণ্ট। কি ৰ ইমান ফূৰ্তি কৰবা নালাগে ৰ, কথাখিনি মই ভাবি চালো। বোৱাৰী 2 বছৰ ধৰি মাকতে আছে, তই আছা ইয়াতে, প্ৰেগনেণ্ট কেনেকে হলে?
মানে দেউতা মাজে মাজে মই ক্ষমা খুজিব যাইছিলো তাৰ মানে মানে এই দেউলটো লৈ আহিছিল যি দেউল চাবা মই 5 দিন দিছিলো না এই 5 দিনে ক্ষমা খুজিছো তাক আৰু তোৰ বাজাৰত গেলি তাৰ বাতি দি জান না সেই সময়ত চান্সতে যাই ফেলে মাজে মাজে ক্ষমা খুজি গুচি আহো কি